জুৰিয়াত দুষ্কৃতিকাৰীৰ ভয়ংকৰ কাণ্ড নিশা দুষ্কৃতিকাৰীয়ে ভাঙিলে চৰকাৰী বিদ্যালয়ৰ নিৰ্মীয়মান পকী ঘৰৰ সকলো দেৱাল জুৰিয়াৰ কছাৰীগাঁও মধ্য ইংৰাজী বিদ্যালয়ত প্ৰায় 16 লাখ টকাৰ চৰকাৰী আঁচনিৰে এটা আধুনিক পুথিভঁৰালৰ লগতে এখন অতিৰিক্ত শ্ৰেণীকোঠাৰ নিৰ্মাণৰ কাম চলি আছিল যোৱা 28 জানুৱাৰী নিশা নতুনকৈ নিৰ্মাণ হোৱা পকী ঘৰটিৰ 4খন দেৱাল ভাঙি পেলাই দুষ্কৃতিকাৰীয়ে প্ৰায় খিৰিকীলৈকে কাম হোৱা দেৱাল 4খনত মঙলবাৰে খিৰিকী লগোৱাৰ কথা আছিল সোমবাৰে পুৱা ৰাইজে দেৱাল ভঙা প্ৰত্যক্ষ কৰি প্ৰধান শিক্ষকক খবৰ দিয়ে উল্লেখ্য যে শ্ৰেণীকোঠা নিৰ্মাণ হোৱা মাটি টুকুৰাক লৈ বিদ্যালয় কৰ্তৃপক্ষ আৰু কাষৰীয়া এজন লোকৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আছিল যদিও শেহতীয়াকৈ সেই বিবাদ নিষ্পত্তি কৰা হৈছিল প্ৰধান শিক্ষক আব্বু বক্কৰ সিদ্দিকে ইতিমধ্যে জুৰিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক অৱগত কৰাৰ লগতে জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আমাৰ কছাৰীগাঁও এমই স্কুলৰ নামত অসম চৰকাৰে 16 লাখ টকা ডিজিটেল লাইব্ৰেৰী কাম এছিয়াৰ এডিশ্যনেল ক্লাছৰুম বনাবৰ কাৰণে আবণ্টন দিছে আৰু সেই টকাখিনিৰে আমি স্কুলৰ মেনেজিং কমিটি লৈ আমি আলোচনা মৰ্মে আমাৰ স্কুল চৌহদত কামটো আৰম্ভ কৰোঁ আৰু কামখিনি বৰ্তমানলৈকে মানে খিৰিকী লগোৱাৰ পৰ্যায়লৈকে হৈ গৈছে কিন্তু 28 তাৰিখে ৰাতি এটা দুষ্ট চক্ৰ বুলি ক'ব লাগিব যেহেতু আমি দেখা নাই দুষ্ট চক্ৰই আমাৰ গোটেই ৱালটো ভাঙি থান বান কৰি দিয়ে তাৰ কাৰণে মই বিভাগীয় ততাতৈয়াকৈ খবৰ পাই মই মেনেজিং কমিটিৰ মিটিং আহ্বান কৰোঁ আৰু সেই সভাৰ প্ৰস্তাৱ মৰ্মে মই বিভাগীয় কৰ্তৃপক্ষ আমাৰ ব্লক অফিচাৰ আমাৰ এডিচি ডিঅ আৰু চাৰ্কল অফিচাৰক মই এই বিষয়টো অৱগত কৰোঁ আৰু বিহিত ব্যৱস্থাৰ কাৰণে ল'বৰ কাৰণে মই অনুৰোধ জনাওঁ লগতে মই আমাৰ জুৰিয়া থানাতো এটা গোচৰ ৰুজু কৰিছোঁ দেখা গৈছে আপোনালোকে য'ত মানে বিদ্যালয়খনৰ মানে যিটো বিল্ডিং আপোনালোকে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে এইটো যিহেতু বিদ্যালয় দুটা ঠাইত আছে আপোনালোকে হিমালয় কিবা বিবাদ আছিল নেকি হিমালয় মানে যিসকলে মাটিটো আমাক দিছিলে এওঁলোকে এটা আপত্তি কৰিছিলে কিন্তু আমি ৰাজহুৱা সভা অনুষ্ঠিত কৰি এইটো মীমাংসা হৈছিলে তাৰ পিছত আৰু এওঁলোকৰ লগত আমাৰ কোনো ধৰণৰ মনোমালিন্য হোৱা নাই আপোনালোকৰ কি সন্দেহ হয় এইটো সীমা বিবাদৰ কাৰণে হৈছে না অন্য কিবা কাৰণত হ'ব পাৰে এইটো আমি যিহেতু দেখা নাই এইটো কাকো আমি ক'ব নোৱাৰোঁ গতিকে এইটো তৃতীয় পাৰ্টিও জড়িত থাকিব পাৰে চৰকাৰক কি আহ্বান জনাব এই সম্পৰ্কে গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ যে এইটো তদন্ত মৰ্মে আমাৰ অপৰাধী উচিত শাস্তি দিব লাগে জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট এনি টাইম 24